অমিতাৰ চালাড খাইছেনে ৰাইজসকল? ব'লক আজি বনাওঁ অমিতাৰ চালাড। আপোনালোকে জোখমতে এটুকুৰা অমিতা কাটি ল'ব আৰু কাটি এনেদৰে বাকলি গুচাই ল'ব। আমি দুজনৰ বাবে সেয়ে সৰুকৈ এটুকুৰা অমিতা লৈছোঁ আৰু ভালদৰে চাফা কৰি লৈছোঁ। এতিয়া এখন প্লেটত উলিয়াই লৈছোঁ এপিচ অমিতা, আদা, নহৰু, জলকীয়া এটা, কেইডালমান ধনিয়া আৰু পিঁয়াজ এটা। এতিয়া এখন পিহনাত অমিতাডোখৰ পিচি ল'ব, লগতে নহৰু আদাখিনিও পিচিব। সৰু পিহনা হ'লে ভাল হয় কিয়নো মিহি হয়। আৰু জলকীয়া, ধনিয়া কুটি ল'ব, পিঁয়াজখিনিও কুটি ল'ব। তাৰপিছত এটুকুৰা নেমু কাটি সৰুকৈ টেঙা হোৱাকৈ অকণমান দুটোপালমান চেপি দিব। তাৰপিছত অলপ মিঠাতেল দিব, তাৰপৰা নিমখ দিব। ক'লা নিমখ হ'লে বেছি টেষ্ট হয়। এবাৰ খাই চাব কেনেকুৱা লাগে। অমিতাৰটো বহুত ৰেচিপি আছে, কিন্তু এই চালাডটো এবাৰ খাই চাব। ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কেনেকুৱা হৈ জনাব। আজিলৈ বাই বাই।